ভিতৰত ইমান গৰম বহিব নোৱাৰি এতিয়া বাহিৰত বহি আছিলোহি হঠাৎ এতিয়াই ৰ'দ আৰু এতিয়াই বৰষুণ দেখাই আছে একদম হৰহৰাই আহিছে বৰষুণ বহুত বৰষুণ আহিছে ইমান ধুনীয়া বতাহ দি আছে মই বোলো অকণ বাহিৰতে বহোঁগে মানে বৰষুণ দিবৰ কাৰণে নেকি বতাহজাক ইমান ধুনীয়াকৈ আহিছিলে তাৰপিছত এতিয়া বৰষুণে আহি গ'ল এতিয়া ভিজিয়ে যাম ময়ো যিহে এচাৰকণি মাৰিছে এইফালে চিটিকণিবিলাক আহিছে ভিতৰলৈ যাওঁগৈ হেল্ল' এভৰিৱান কি খবৰ আশা ৰাখিছোঁ সকলো বহুত বেছি ভালে আছে আপোনালোক সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু এফালে যাবলৈ ওলাইছোঁ ঘৰৰ কাম বনবোৰ কৰি মেলি আব্বাৰ কাৰণে ৰান্ধি বাঢ়ি থৈ এতিয়া যাবলৈ ওলাইছোঁ এয়া চাবিটো লওঁ বুলি আহিছোঁ ক'লৈ যাওঁ কৈ আছোঁ সেয়া ওলাই ল'লোঁ এতিয়া ৰেডি হ'লোঁ মুনমুন বাহঁতৰ ঘৰলৈ যাওঁ শাড়ীখন কিবা ইমান ওপৰত পিন্ধা যেন লাগিছে উপায় নাই হেতেৰি শাড়ী পিন্ধি লৈছোঁ শাড়ী মই একচুৱেলি ভালকৈ পিন্ধিবলৈ নেজানো মোৰ প্ৰব্লেমটো সেইটোৱে চুলিখিনি ওপৰত বান্ধি ল'লোঁ গৰম লাগিছে এফালে এয়া যাওঁ দেৰি হৈছে বহুত ভাইটিহঁতক খবৰে দিয়া নাই আমি যে যাম বুলিকৈ যাবলৈ মন গৈছে সেইকাৰণে ওলাই মেলি যাওঁ এতিয়া মাথাটো ঘূৰাই গৈছে হঠাতে এফালে আহি পালোঁ চাহ তাহ খাই মেলি অলপ সময় আৰাম কৰি এতিয়া আকৌ ভাতৰ যোগাৰ কৰিছে এয়া ভাতটো একচুৱেলি খবৰ নিদিয়াকৈ আহিছে যদিও আইটেম বহুত কৰিছে কিন্তু দেই একদম দালি বা কচু ভাজি ৰঙালাও ভাজি লোকেল চিকেন মাংস এইবোৰ ঢেৰ কিবা কিবি বনাইছে হেল্ল' এভৰিৱান একেবাৰে পিছদিনাখন দুপৰীয়াৰ সাজত লগ পাইছোঁ দেই যোৱাকালি বাইটি তাত দিনটো থাকিলোঁ একে ৰাতি 10টামান বজাতহে আহিছোঁ মানে ৰাতি ভাত পানী খাই মেলি কিন্তু দিনটো থাকিলোঁ যদিও একো ভিডিঅ' চিডিঅ' কৰা নহ'ল যিখিনি কৰিছোঁ আপোনালোকলৈ থুলমূলকৈ আগবঢ়ালোঁ এইফালে আজি দুপৰীয়াৰ সাজত বনাব লৈছোঁ ঘৰৰ জিকা আছিলে ৰঙালাও কঁঠালগুটি আলু এখন তৰকাৰী বনাম আৰু এইফালে দালি দেখিছে নহয় দালি কঁঠালগুটি আৰু ছজনা পাতৰ খাৰ বনাম মানে খাৰ যিহেতুকে মই খাব নোৱাৰোঁ ন কিন্তু মানে আগতে খাওঁ কিন্তু এতিয়া এইখিনি প্ৰেগনেঞ্চি টাইমত মই খাৰ চাৰ একো খোৱা নাই সেইকাৰণে আজিও নাখাওঁ বুলিকৈ সেইখন আঞ্জা মোৰ কাৰণে বনাম আৰু এয়া ছজনা পাতৰ খাৰ আলু পিটিকা এওঁলোকৰ কাৰণে বনাম এইফালে কেৰাহীখনতে অকণমান তেল দি নহৰু কেফুটমান দি দিছোঁ কেফুটমান মানে আৰু পিছত আৰু দুফুট দিছোঁ দেই সেয়া দুফুট আছিলে তাৰপিছত তাতে তেলখিনিত নহৰু দি তাৰপিছত এয়া দালি কঁঠালগুটি আলু এনেকৈ দি দিলোঁ তাৰপিছত ছজনা পাতখিনি দি এতিয়া ধুনীয়াকৈ মজাই উঠাৰ পিছত কি কৰোঁ আপোনালোকে চাই থাকিলে সকলোখিনি গম পাই থাকিব এতিয়া গোটেইখিনি ভালদৰে এবাৰ মিলাই ল'ম মানে গোটেইখিনি ভালকৈ মিক্স কৰি লৈ তাৰপিছত ঢাকন দি অকণমান মজিবলৈ দিম ক'বলৈ পাহৰিছিলোঁ ইয়াতে মই নিমখো দিছোঁ দেই নিমখ দিয়া মানে আগতীয়াকৈ দিছোঁ কিয় তেতিয়া ধুনীয়াকৈ মজি যাব সেইকাৰণে মই আগতীয়াকৈ নিমখ দি দিছোঁ বাৰু এইফালে দেখা পাইছে ভালকৈ মজি উঠিছে আৰু এতিয়া ইয়াতে এই চৌদা খাৰ অলপ দি দিছোঁ এইখিনি দি পেলাই ভালকৈ অকণমান লৰাই দিম তাৰপিছতে পানী দি দিম দেখিছে নহয় কিমানটো কোৱান্টিটিত দিছোঁ মানে বস্তুখিনি চাই পেলাই যিমানখিনি পৰিমাণত দিব লাগে বুলি ভাবে সিমানখিনি দিব আৰু এয়া ভালকৈ লৰাই লৈ এতিয়া ইয়াতে দিছোঁ পানী একচুৱেলি মই বাৰে বাৰে দি নাথাকোঁ এবাৰেই দি দিওঁ ভালকৈ একদম সিজি মেলি হৈ যায়গৈ তাৰপিছত মানে তৰকাৰী ৰেডি হৈ যায় আৰু এইফালে এইখনতো পানী জোখমতে দি গেছটো অকণমান চিমত দি থ'ম সিজি যাব আৰু ঢাকন মাৰি দিম ঢাকন মাৰি দিলে কিন্তু গেছটো চিমত দিব লাগিব এয়া আৰু এইফালে এইখন তৰকাৰীও জোখমতে পানী চানি দি অকণমান গেছটো কমাই ঢাকন দি থ'ম সিজি যাব এতিয়া এই দুইখন তৰকাৰী বহাই দিলোঁ দিয়াচোন দিয়া হ'ব দিয়া টুপিটো তাৰপৰা উলিয়াই লোৱা দিয়া যোৱা দেৰিয়ে হৈছে আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম যোৱা
দোৱা কৰিবা আজি যিহেতুকে শুকুৰবাৰ মই ৰন্ধা বঢ়াখিনি কৰি থৈ এখেতক পঠাই লওঁ বুলি আহিলোঁ মানে যিহেতুকে আজি জুমা নামাজ আছে সেইকাৰণে এখেতক ৰেডি কৰি মেলি বোলো পঠাই লওঁ আগে এইফালে আপোনালোকে চাগে কওঁতে ভাবিছে যে ওলাই মেলি ৰেডি কৰি পঠাইছোঁ তাৰমানে এইটো কৈছোঁ ধৰি লওক কাপোৰ কানি আলমাৰীত থাকে কুৰ্তা পায়জামা সকলোবোৰ তেওঁ নিজে উলিয়াই নলয় যে আৰু মই নিজে উলিয়াবলৈ নিদিওঁ গোটেই কাপোৰ পেলাই মেলি নষ্ট কৰিব কাপোৰ বেয়া কৰিব সেইকাৰণে সকলোখিনি উলিয়াই মেলি দিওঁ তেওঁ মানে ৰেডি হৈ পেলাই যায় তাকে কৈছোঁ আৰু সেইকাৰণে আপোনালোকক মানে বুজাই দিলোঁ আৰু কথাটো A few moments later ভাত বনাই আছোঁ মায়ে কাটি দিলে আম মানে গছতে আছিলে আম মোৰ খাবলৈ মন গৈছিলে তাৰপিছত আগফালে ল'ৰা দুটামান আছিলে মই ক'লোঁ কি তেহেঁতকে মাতি পেলাই গছত উঠাই দিয়ক বিসমিল্লাহ তাৰপিছত সেয়া পাৰি আনিলে টেপটো খুলি হৈছে মায়ে বাচন কেইটামান আছে পটককৈ ধুই লওঁ তাৰপিছত তৰকাৰীকেইখন বহাই দিছোঁ গেছটো চিমত দি পেলাই এতিয়া হৈ থাকিব আৰু গৰম লাগিছে আম খালোঁ আম খালে গুটি নাখালে আম খোৱাৰ মজাই নহয় আৰু এইফালে গুটিটো খাই খাই এইফালে পেলাই দিম মানে যিমান আম খাইছোঁ গোটেই এইফালে পেলাইছোঁ গছ হ'বলৈ হাত ধুম এইফালে আব্বা মছজিদৰ পৰা আহি পালেহি আৰু এইফালে মোৰ সকলোখিনি ৰেডি হৈছে দুপৰীয়া যিখিনি বনাইছিলোঁ এইফালে কঁঠাল গুটি দিয়া ছজনা পাতৰ খাৰ ৰেডি হৈ গ'ল আৰু এতিয়া খোৱাৰহে কথা এওঁৰো ভোক লাগিছে বুলি কৈছে তাকে ভাত পানী যোগাৰ কৰোঁ আৰু এইফালে চামুচখন ইগন'ৰ কৰিব কাৰণ দালিত তেল মাৰোঁতে চামুচখন ক'লা পৰি গ'ল মই মানে চামুচে দিয়ে মাৰোঁ যে এইফালে দালিখিনি হ'ল আৰু এয়া আলু পিটিকাকণ কৰি লওঁ বুলি ভাবিছোঁ এয়া হৈছে ভোট জলকীয়া আৰু আলু পিটিকা কি আৰু নিমখ অকণমান পিঁয়াজ অকণমান ভোট জলকীয়া আৰু মিঠাতেল অকণমান লৈ ধুনীয়াকৈ আলুখিনি পিটিকি দিম এতিয়া পিছত নহয় ন এতিয়াহে ভাল হৈছে এইফালে আমি সকলো বহিছোঁ ভাত খাবলৈ মই সকলোখিনি দি মেলি এতিয়া মই বহিছোঁ আৰু এইফালে এয়া মোৰ তৰকাৰী ৰেডি আৰু মই এতিয়া এনেকৈয়ে খাম যিহেতুকে দালি নাখাওঁ খাৰ দালি A few moments later এইফালে এখেতৰ গৰম সোমাইছে গৰমটো ইমান বেছি দিছে গৰম নহ'ব কিয় পেটটো অলপ গণ্ডগোল তাকে ইয়াৰ স্প্ৰাইট এগিলাচ দিছোঁ স্প্ৰাইট খালে গেছটো ওলাই যাব গাত কাপোৰ নাথাকে যে সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰোঁ গৰম কাৰণে খালী গাৰে আছে খোৱা খাই দিয়া স্প্ৰাইট খালে ভাল মানে স্প্ৰাইটে গেছটো ভাল পেটটো ভাল কৰি দিব মানে সেইকাৰণে স্প্ৰাইট এগিলাচ দি দিছোঁ পেটৰ যিটো হেৰি থাকে ওলাই যাব শৌচ প্ৰস্ৰাৱত স্প্ৰাইটটো এনেও ভাল বাৰু গৰমত খালে পেটৰ অশান্তি চশান্তি হৈ থাকিলে ভাল হৈ যাব মানটো একদম অৱস্থা নাইকিয়া হৈ গৈছেগৈ আৰু খোৱা খোৱা পেচেৰা এইফালে আজি ব্ৰেকফাষ্টত বনোৱা হৈছে চুজি আজি ব্ৰেকফাষ্টত চুজি খাম চুজি কালি যোৱা ৰাতি মোৰ টোপনি সম্পূৰ্ণ হোৱা নাছিলে সেইকাৰণে মানে মোৰ আজি মাথাটো বিষাই আছিলে সেইকাৰণে আজি মই একো নবনালোঁ ব্ৰেকফাষ্টত তাৰপিছত মাক ক'লোঁ অলপ চুজি আছে তাকে বনাই দিয়ক বুলি মানে মই চুজি ভালকৈ বনাব নাজানো মায়ে ভালকৈ বনায় সেয়া চুজি বনালে তাকে এতিয়া খাম আৰু আজি ব্ৰেকফাষ্টৰ নাস্তা চুজি চাহ মানে হালোৱা আৰু চাহ গাখীৰো মই হালোৱা আৰু গাখীৰ খাওঁ কেতিয়াবা হালোৱা আৰু গাখীৰ লওঁ
আৰু আজিও হালোৱা আৰু গাখীৰ খাম, কিন্তু মাথা বিষাই আছে কাৰণে অকণমান লাল চাহ খাম, যিটো ভাল হৈ যাব আৰু মাথা বিষটো। তাকে খাই মেলি লওঁ, তাৰপিছত আৰু ৰন্ধা বঢ়া কাম আছে। ঘামি গৈছোঁ, তেল লগাইছিলোঁ মাথা বিষৰ কাৰণে, তেল লগাইছিলোঁ মূৰত, আৰু সেইকাৰণে তেল লগালে বহুত গৰম লাগে। এতিয়া গা ধুতে ধুই দিম আৰু। বাহিৰত বহুত বৰষুণ, আৰু যোৱাকালি ৰাতি 239 to 299 হৈছে ৰিচাৰ্জ। নাই হোৱা দে, আছে বহুত দীঘল হৈছে চুলি। তাৰ ইমান লাজ লাগিছে, চা মুখখন চা। কাপোৰকেইটা খুলি ল'বলৈ দিলোঁ, সি কাপোৰকেইটা খুলি নল'লে, দেখিছ? গোটেই চুলি হ'ব নহয় এতিয়া, পেণ্ট চেণ্ট গোটেই স্পৰ্টিং। এইফালে বাহিৰত বৰষুণ, আৰু এইফালে মোমায়েকে ভাগিনীয়েকক চুলি কাটি দি আছে। আৰু এয়া দেখাইছিলোঁ আম কাটি থৈছে, আমখিনি খাওঁ। আৰু এইফালে তৰকাৰী কি বনাইছোঁ দেখাই আছোঁ আজি। এইখিনি চিকেনখিনি ভাজি ল'লোঁ, এইফালে আলু দিছোঁ, এইখিনি উতলাই এইখিনি সিজাৰ পিছত চিকেনখিনি দি দিম। আৰু এয়া হৈছে ফাইনেল লুক। চাওঁ মামাই পাৰিছে নাই সেইটো দেখাম। এইয়া চুলিখিনি কাটি দিলে, এইয়া বাহ, হিৰ' লাজ কৰি আছে। সকলো কাম বন হ'ল, এতিয়া আমখিনি খাই গা ধুলে হ'ল। আৰু মানে কি ৰাতি গৰম লাগে যে, ৰাতি ফেন চলালেও কাম নকৰে, ইমান গৰম লাগে। ৰাতিপুৱা উঠি গাটো ধুই দিওঁ, আৰু এতিয়া আকৌ কাম বন কৰি দেখিছে নহয় কেনেকৈ ঘামি জুমি অৱস্থা নাই, গাটো নুধুলে বেয়া লাগে। সেইকাৰণে মানে এতিয়া ৰান্ধি বাঢ়ি হ'ল যিহেতুকে একেবাৰে ফ্ৰেছ হৈ লওঁ, তাৰপিছত শুম। মানে মোৰ মাথাটো ইমান বিষাই আছে আজি, ৰাতি টোপনি নোহোৱাই। আৰু সেইকাৰণে টেঙা খাইছোঁ, মানে মাথা বিষটো অলপ কমক বুলিয়ে। আপোনালোকে চাগে ভাবিছে এইকেইদিনটো মোৰ প্ৰত্যেকটো ভিডিঅ'তে আম খাই আছোঁ, মানে গছৰ পৰা আমখিনি পাৰি বাল্টি এটাত থৈ দিছে, পকি আছে, কাটি আছে, খাই আছোঁ। গছত থ'লে ল'ৰাবিলাকে আহি আমি গম নোপোৱাকৈ উঠি খাই মেলি, গছতে উঠি গছতে খাই তেনেকৈ গুচি যায়। সেইকাৰণে এনেকৈ পাৰি পেলাই ঘৰত থৈ এতিয়া পকাই খাই আছোঁ আমি। কিনা আমকেইটা মেডিচিন খোৱাহে হয়, সেইকাৰণে গছৰ আম ন বহুত বিলাইছে, বহুত বেলেগকো দিছে, আৰু ল'ৰাবিলাকে এতিয়াও আহি খাই থাকেহি, আৰু সিহঁতৰ হতুৱাই পাৰাই পেলাই মায়ে তেনেকৈ থৈ দিছে। আজিৰ ভিডিঅ'টো এনেকৈয়ে সামৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে বুলি। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, তেতিয়ালৈকে ভালে থাকক, সুস্থ হৈ থাকক, হাঁহি থাকক, আৰু দিনবোৰ ভালে পাৰ কৰক। বাই বাই।